কৃষ্ণ আমি ভাষা সংস্কৃতি শংকৰদেৱ গৱেষণা পৰিষদৰ তৰফৰ পৰা সদৌ অসমবাসী ৰাইজলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি প্ৰথম কথা হ'ল যে আমাৰ 5 বছৰীয়া এটা পৰিকল্পনা অন্ত পৰিছে বুলি ভাবিছোঁ। আমি ভাষা সংস্কৃতি আৰু শংকৰদেৱ গৱেষণা পৰিষদৰ তৰফৰ পৰা 5 বছৰ আগতে এটা পৰিকল্পনা কৰিছিলোঁ। সেইটো হ'ল যে আমাৰ যিখিনি শাস্ত্ৰ, অসমৰ মহাপুৰুষসকলৰ যিখিনি শাস্ত্ৰ, সেইখিনি আমি বিজ্ঞানসন্মতভাৱে গৱেষণাৰ জৰিয়তে ৰাইজৰ মাজলৈ উলিয়াই দিয়া। এই গৱেষণা কিয় প্ৰয়োজন হ'ল যে অসমত থকা এই পুথিসমূহ অৰ্থাৎ মহাপুৰুষসকলৰ শাস্ত্ৰ পুথিসমূহৰ মাজত মিল নাই। আপুনি দেখিব যে বজাৰত যিসমূহ শাস্ত্ৰ আছে, কীৰ্তন পুথিয়ে হওক, ঘোষা পুথিয়ে হওক বা বিভিন্ন ধৰণৰ শাস্ত্ৰসমূহ বা বৰগীতবিলাক, এইবিলাকৰ মাজত কোনো ধৰণৰ মিল নাই। ইখনৰ লগত সিখন অমিল, আৰু যাৰ ইচ্ছা সিয়ে প্ৰকাশ কৰিব পাৰে। তাৰমানে অসমত এইখিনি কোনো ধৰণৰ অথৰিটি নাই, অসমৰ শাস্ত্ৰবিলাকৰ কোনো ধৰণৰ অথৰিটি নাই। আমি ভাবিছোঁ যে বিজ্ঞানসন্মতভাৱে যদি গৱেষণা কৰি সাঁচিপাতবিলাক যদি আমি সংগ্ৰহ কৰি পেলাই পাঠ সমীক্ষা কৰা হয়, এইটো পাঠ সমীক্ষাটো আচলতে জাৰ্মান পদ্ধতি, এটা টেক্সচুৱেল ক্ৰিটিচিজম বুলি কয়। এইটো পাঠ সমীক্ষা, অসমীয়া এইটো প্ৰতিশব্দটো। আমি সেই পাঠ সমীক্ষাৰ জৰিয়তে অসমত প্ৰচলিত যিসমূহ শাস্ত্ৰ, এই শাস্ত্ৰসমূহক আমি বিজ্ঞানসন্মতভাৱে প্ৰকাশ কৰি ৰাইজৰ মাজলৈ উলিয়াই দিবলৈ যত্ন কৰিছোঁ। আমাৰ ভাষা সংস্কৃতি গৱেষণাৰ তৰফৰ পৰা এই কামটো 5 বছৰ আগতে আমি আৰম্ভ কৰিছিলোঁ। প্ৰথম কাৰ্যসূচী হিচাপে আমি লৈছিলোঁ কীৰ্তন ঘোষা পুথিক আমি পাঠ সমীক্ষা কৰি ৰাইজৰ মাজলৈ উলিয়াই দিম। আজি আমি সৌভাগ্যৱান, ইতিমধ্যে আমাৰ সেই পাঠ সমীক্ষাৰ ভিত্তিত কীৰ্তন পুথি, ঘোষা পুথি ৰাইজৰ মাজলৈ ওলাই গৈছে। ইতিমধ্যে আমাৰ গ্ৰন্থ উন্মোচন হৈ গৈছে। আমি ৰাইজক অনুৰোধ জনাইছোঁ যে আপোনালোকে এই পুথিভাগ অধ্যয়ন কৰক। তাৰ এটা পাতনি আছে, প্ৰায় 140 পেজৰ এটা পাতনিত সমস্ত কথা লিপিবদ্ধ হৈ আছে যে আমি কেনেকৈ পাঠ সমীক্ষা কৰিলোঁ, ক'ৰ পৰা আমি এই সাঁচিপাতৰ পুথিবিলাক সংগ্ৰহ কৰিছিলোঁ। প্ৰায় আমাৰ হাতত এনেকুৱা ধৰণৰ 150-200 মান কীৰ্তন ঘোষা পুথি, সাঁচিপতীয়া পুথি আমাৰ হাতত আছে। এই সমূহ সাঁচিপতীয়া পুথিৰ আলমত আমি পাঠ সমীক্ষা কৰি আজি ৰাইজৰ মাজলৈ এই কীৰ্তন পুথিভাগ আমি আগবঢ়াই দিছোঁ। ৰাইজে কেনেকুৱা ধৰণৰ বিচাৰ বিবেচনা কৰে ৰাইজৰ কথা, কিন্তু অযথা যাতে বিতৰ্ক সূচনা নকৰে, গৱেষণা পৰিষদৰ লগত সম্পৰ্ক ৰাখি সকলো কাম যাতে দিহা পৰামৰ্শমূলক হিচাপে, যোগাত্মক হিচাপে আপোনালোকে চাই আমাৰ পুথিভাগ আপোনালোকে অধ্যয়ন কৰক। আমাৰ পাতনিত সমস্ত কথা লিপিবদ্ধ হৈ আছে। সদৌ অসমবাসীৰ ৰাইজক আমি ভাষা সাহিত্য সংস্কৃতি গৱেষণাৰ তৰফৰ পৰা আমি কৃতজ্ঞতা জনাইছোঁ, আমি নমস্কাৰ জনাইছোঁ। কৃষ্ণ আমি ভাষা সংস্কৃতি শংকৰদেৱ গৱেষণা পৰিষদৰ তৰফৰ পৰা সদৌ অসমবাসীৰ ৰাইজলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি প্ৰথম কথা হ'ল যে আমাৰ 5 বছৰীয়া এটা পৰিকল্পনা অন্ত পৰিছে বুলি ভাবিছোঁ। আমি ভাষা সংস্কৃতি আৰু শংকৰদেৱ গৱেষণা পৰিষদৰ তৰফৰ পৰা 5 বছৰ আগতে এটা পৰিকল্পনা কৰিছিলোঁ। সেইটো হ'ল যে আমাৰ যিখিনি শাস্ত্ৰ, অসমৰ মহাপুৰুষসকলৰ যিখিনি শাস্ত্ৰ, সেইখিনি আমি বিজ্ঞানসন্মতভাৱে গৱেষণাৰ জৰিয়তে ৰাইজৰ মাজলৈ উলিয়াই দিয়া। এই গৱেষণা কিয় প্ৰয়োজন হ'ল যে অসমত থকা এই পুথিসমূহ অৰ্থাৎ মহাপুৰুষসকলৰ শাস্ত্ৰ পুথিসমূহৰ মাজত মিল নাই। আপুনি দেখিব যে বজাৰত যিসমূহ শাস্ত্ৰ আছে, কীৰ্তন পুথিয়ে হওক, ঘোষা পুথিয়ে হওক বা বিভিন্ন ধৰণৰ শাস্ত্ৰসমূহ বা বৰগীতবিলাক, এইবিলাকৰ মাজত কোনো ধৰণৰ মিল নাই, ইখনৰ লগত সিখন অমিল, আৰু যাৰ ইচ্ছা সিয়ে প্ৰকাশ কৰিব পাৰে। তাৰমানে অসমত এইখিনি কোনো ধৰণৰ অথৰিটি নাই, অসমৰ শাস্ত্ৰবিলাকৰ কোনো ধৰণৰ অথৰিটি নাই। আমি ভাবিছোঁ যে বিজ্ঞানসন্মতভাৱে যদি গৱেষণা কৰি সাঁচিপাতবিলাক যদি আমি সংগ্ৰহ কৰি পেলাই পাঠ সমীক্ষা কৰা হয়, এইটো পাঠ সমীক্ষাটো আচলতে জাৰ্মান পদ্ধতি, এটা টেক্সচুৱেল ক্ৰিটিচিজম বুলি কয়। এইটো পাঠ সমীক্ষা, অসমীয়া এইটো প্ৰতিশব্দটো। আমি সেই পাঠ সমীক্ষাৰ জৰিয়তে অসমত প্ৰচলিত যিসমূহ শাস্ত্ৰ, এই শাস্ত্ৰসমূহক আমি বিজ্ঞানসন্মতভাৱে প্ৰকাশ কৰি ৰাইজৰ মাজলৈ উলিয়াই দিবলৈ যত্ন কৰিছোঁ। আমাৰ ভাষা সংস্কৃতি গৱেষণাৰ তৰফৰ পৰা এই কামটো 5 বছৰ আগতে আমি আৰম্ভ কৰিছিলোঁ। প্ৰথম কাৰ্যসূচী হিচাপে আমি লৈছিলোঁ কীৰ্তন ঘোষা পুথিক আমি পাঠ সমীক্ষা কৰি ৰাইজৰ মাজলৈ উলিয়াই দিম। আজি আমি সৌভাগ্যৱান, ইতিমধ্যে আমাৰ সেই পাঠ সমীক্ষাৰ ভিত্তিত কীৰ্তন পুথি, ঘোষা পুথি ৰাইজৰ মাজলৈ ওলাই গৈছে। ইতিমধ্যে আমাৰ গ্ৰন্থ উন্মোচন হৈ গৈছে। আমি ৰাইজক অনুৰোধ জনাইছোঁ যে আপোনালোকে এই পুথিভাগ অধ্যয়ন কৰক। তাৰ এটা পাতনি আছে, প্ৰায় 140 পেজৰ এটা পাতনিত সমস্ত কথা লিপিবদ্ধ হৈ আছে যে আমি কেনেকৈ পাঠ সমীক্ষা কৰিলোঁ, ক'ৰ পৰা আমি এই সাঁচিপাতৰ পুথিবিলাক সংগ্ৰহ কৰিছিলোঁ। প্ৰায় আমাৰ হাতত এনেকুৱা ধৰণৰ 150-200 মান কীৰ্তন ঘোষা পুথি, সাঁচিপতীয়া পুথি আমাৰ হাতত আছে। এই সমূহ সাঁচিপতীয়া পুথিৰ আলমত আমি পাঠ সমীক্ষা কৰি আজি ৰাইজৰ মাজলৈ এই কীৰ্তন পুথিভাগ আমি আগবঢ়াই দিছোঁ। ৰাইজে কেনেকুৱা ধৰণৰ বিচাৰ বিবেচনা কৰে ৰাইজৰ কথা, কিন্তু অযথা যাতে বিতৰ্ক সূচনা নকৰে, গৱেষণা পৰিষদৰ লগত সম্পৰ্ক ৰাখি সকলো কাম যাতে দিহা পৰামৰ্শমূলক হিচাপে, যোগাত্মক হিচাপে আপোনালোকে চাই আমাৰ পুথিভাগ আপোনালোকে অধ্যয়ন কৰক। আমাৰ পাতনিত সমস্ত কথা লিপিবদ্ধ হৈ আছে। সদৌ অসমবাসীৰ ৰাইজক আমি ভাষা সাহিত্য সংস্কৃতি গৱেষণাৰ তৰফৰ পৰা আমি কৃতজ্ঞতা জনাইছোঁ, আমি নমস্কাৰ জনাইছোঁ।